হাই হেল্ল' নমস্কাৰ সকলোকে মই নিতাশ্য পুনৰবাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা মিনি ব্লগলৈ আৰু এইফালে মই একদম ওলাই মেলি ৰেডি হৈছোঁ আচলতে আজি যাম নামঘৰলৈ কি উদ্দেশ্যে যাম আপোনালোকক সকলোখিনি কৈ যাম বলক তেন্তে আৰু এইফালে অকণমান মোৰ ফাইনেল লুকটো দেখাই দিছোঁ কেনেকুৱা লাগিছে আচলতে মই ষ্টাইল কৰিব নাজানো আপোনালোক সকলোৱে জানেই মোৰ যিসকলে মোৰ আগৰ পৰা ভিডিঅ' চাই থাকে এনেকৈ বলক আৰু ইয়াত একদম আহি পেলাই পাই গ'লোঁ নামঘৰ আৰু নামঘৰত এয়া সকলোকে দেখাইছোঁ যিহেতু আজি আছিলে শৰণ দিয়া সেই উদ্দেশ্যে নামঘৰলৈ গৈছিলোঁ আৰু এয়া অকণমানকৈ মানুহখিনিক দেখাইছোঁ যিহেতু চিনাকি হৈছোঁ তেওঁলোকৰ লগত আৰু খুব ভাল লাগিল লগ পাই সকলোকে আৰু এইফালে শৰণ দিয়া হৈ যোৱাৰ পিছতে আমাৰ প্ৰসাদ দি আছিলে আৰু তাকে অকণমান দেখাই দিছোঁ আৰু নামঘৰৰ দৃশ্যটো আপোনালোকক আৰু লগে লগে আহি পালোঁ ঘৰ আৰু আহিয়ে দেখালোঁ এই গিফ্টখিনি কাৰণ এই গিফ্টখিনি দিছিলে ভাগিনজনীয়ে তাই যিহেতু গুৱাহাটী গৈছিলে আৰু গুৱাহাটীৰ পৰা আহোঁতে মোলৈ বুলি এই বটলটো আৰু লগতে এই ধুনীয়া গিফ্ট হাম্পাৰটো মোলৈ দি পঠাইছে আৰু বহুত বেছি ভাল লাগিল আৰু থেংক ইউ ছ' মাছ আৰু লগতে কি গিফ্ট দিছে আপোনালোকক দেখাই দিছোঁ এয়া এফালৰ পৰা আপোনালোকে চাই যাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিব লগা ভিডিঅ'বোৰ আপোনালোকে পাই থাকে আৰু ইমানখিনি মৰম দিয়াৰ বাবে বহুত বেছি ধন্যবাদ থেংক ইউ